নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ বেংক একাউণ্টতো কেতিয়াবা হঠাতে 10,000, 20,000, 30,000 টকা আহি যাব পাৰে। তো আপোনালোক সাৱধান হওক। যদি আপোনালোকৰ একাউণ্টত হঠাতে কেতিয়াবা 10,000, 20,000, 30,000 টকা আহি যায় তো সাৱধান হওক। এতিয়া আপোনালোকে ক'ব এইটো আকৌ কেনেকুৱা পাগল, পইচা আহিলে মানুহে ভালহে পাব, তো সাৱধান আকৌ কিয় হ'বলৈ কৈছে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বেংকৰ একাউণ্টত যদি হঠাতে কেতিয়াবা এটা মেছেজ আহিলে, এটা মেছেজ আপোনালোকৰ মোবাইলত শ্ব' হ'ল, আপোনাৰ যিটো মোবাইল নাম্বাৰ নেকি বেংকৰ একাউণ্টত আছে সেই নাম্বাৰটোত যেনিবা এটা মেছেজ শ্ব' হ'ল আৰু সেই মেছেজটোত লিখা আহিছে যে আপোনাৰ একাউণ্টত টকা 13,000 টকা এটা ক্ৰেডিট হৈছে বা টকা 20,000 টকা এটা ক্ৰেডিট হৈছে। তো আপোনাৰ বাৰু কেনেকুৱা লাগিব যেতিয়া আপুনি গম পাব যে সেই পইচাটো আপোনাৰ একাউণ্টত ভুলবশতঃ আহিছে, আপোনাৰ একাউণ্টত বেলেগ কোনোৱে মানে আপোনাৰ একাউণ্টত সেই পইচাটো পাব লগা নাছিলে, কোনোবাই ভুলবশতঃ আপোনালোকৰ একাউণ্টত ভৰাই দিলে, তো আপোনাৰ বাৰু কেনেকুৱা লাগিব? বিৰাটেই নিশ্চয় ভাল লাগিব। তাৰ অলপ দেৰি পাছতে যদি আপোনাক যেনিবা কোনোবাই কল কৰি কয় যে দাদা আপোনাৰ একাউণ্টত ভুলবশতঃ মোৰ পৰা টকা আমুক হাজাৰ গুচি গ'ল, প্লিজ মোক ৰিটাৰ্ণ কৰি দিয়ক, আপুনি বাৰু তেতিয়া ৰিটাৰ্ণ কৰিব নে নকৰিব? অবভিয়াছলি আপুনি ৰিটাৰ্ণ কৰি দিব, কাৰণ সেইটো আপোনাৰ পইচা নহয়, গতিকে আপুনিনো সেই পইচাটো কিয় ৰাখি থ'ব? নিশ্চয় আপোনালোকে সেই পইচাটো ৰিটাৰ্ণ কৰি দিব সেই ব্যক্তিজনক। তো সেইখিনিতেই লাগি যায় কেনাটো, অকণমান সাৱধান হওক। এইটো এটা বৃহৎ স্কেম বুলি কৈছোঁ মই। এইটো এটা ডাঙৰ স্কেম। আপোনাৰ একাউণ্টত কোনোবাই পইচা পঠাব আৰু সেই পইচাটো আপুনি তেখেতৰ বেংকৰ একাউণ্টত ৰিটাৰ্ণ কৰি দিব, সেইটো এটা ডাঙৰ স্কেম। তো এই স্কেমটোনো কি, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, বিশেষকৈ যিসকল নেকি বয়োজ্যেষ্ঠ বা ছিনিয়ৰ চিটিজেন তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। বৰ্তমান সময়ত এটা ডাঙৰ স্কেম ওলাই পৰিছে আমাৰ অসমত, তো তাৰ ওপৰতে মই আপোনালোকক আজি জনাম। তো মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগতে ভিডিঅ'টো এটা লাইক কৰি দিয়ক। বিৰাটে এটা ভাল ইনফৰমেশ্যন জনাবলৈ গৈ আছোঁ আপোনালোকক আজিৰ এইটো ভিডিঅ'ত। তো এই যিটো নেকি স্কেমৰ কথা কৈছোঁ, এই স্কেমটো মোৰ লগতে সংঘটিত হ'ল যোৱাকালি ৰাতিপুৱা। ডেট আছিলে আপোনাৰ 30 জুন তাৰিখৰ দিনাখন এই ঘটনাটো মোৰ লগত সংঘটিত হৈছিলে। আৰু এনেকুৱা টাইপৰ স্কেমাৰবিলাকে মোলৈকে কিয় জানো কল কৰে, সেইটো মই মানে মোৰ লগতে কিয় হয় স্কেমবিলাক মই বুজি নাপাওঁ। আৰু স্কেমাৰবিলাকেও চাগে ভাবে কম এটা জহামালক লগ নেপালোঁ, দিনটো এনেই বৰবাদ গ'ল। তো ঘটনাটো হ'ল ৰাতিপুৱাৰ সময়ত মই ৰাতিপুৱা কি হৈছে আপোনাৰ, মই যিখন দোকানৰ পৰা নেকি বস্তু মানে গেলামালৰ বস্তু আনো, সেই দোকানখনলৈ মই ৰাতিপুৱা বস্তু আনিবৰ কাৰণে গৈছোঁ। ৰাতিপুৱা বস্তু আনিবলৈ গৈছোঁ, তো খুৰাজনৰ ওচৰত পাইছোঁ। মই যোৱাৰ পাছতেই খুৰাজনলৈ এটা ফোন কল আহিলে। খুৰাজনৰ মোবাইলটো মানে সৰু মোবাইল, ডাঙৰ মোবাইল নহয়। এটা ফোন কল আহিলে। ফোন কল আহোঁতে মানে খুৰাজনক কৈছে যে হেল্ল', আপোনাৰ দোকানত ৰেড বুল আছেনে? ৰেড বুল যে ড্ৰিংকছ যে কৰে আপোনাৰ, সেই এনাৰ্জি ড্ৰিংক বোলে। খুৰাজনে ক'লে বোলে আছে। তাৰপিছত ক'লে আপোনাৰ দোকানত কি বুলি কয় মনষ্টাৰ আছেনে? মনষ্টাৰ বুলি এটা মানে এনাৰ্জি ড্ৰিংক আছে বোলে, আছে। তো আপুনি এটা কাম কৰক, ৰেড বুল আৰু মনষ্টাৰ মিলাই প্ৰায় 10টা নে 11টা আপুনি কি কৰক ফ্ৰিজত ভৰাই ৰাখক, মই সেইটো আনিবৰ কাৰণে গৈ আছোঁ। চ' আপুনি আপোনাৰ কি কয় এটা মোবাইল নাম্বাৰ কওক, গুগল পে' ফোনপে'ত পইচা দিব পৰাকৈ এটা মোবাইল নাম্বাৰ কওক। এতিয়া খুৰাজনৰ মোবাইল নাম্বাৰ নাই গুগল পে' ফোনপে'ত, তো মোক মানে মোবাইলটো দিলে, ক'লে তোৰ নাম্বাৰটো দি দিওঁ, তোৰ মোবাইলত পইচা ভৰাই দিব। খুৰাজনে একদম লগে লগে মনষ্টাৰ ৰেড বুল নি পিনি ফ্ৰিজত ভৰাইছে। তাৰপাছত মোক মানে ফোনটো দিলে। মই বোলো হেল্ল', বোলে আপোনাৰ মানে হিন্দী ভাষী লোকে মোক আৰু কৈছে যে আপোনাৰ মোবাইল গুগল পে' ফোনপে' কিবা নাম্বাৰ এটা দিয়ক, আপোনাৰ মোবাইলত পইচা ভৰাই দিম। তাৰপাছত মই মোৰ মোবাইল নাম্বাৰটো দি দিলোঁ। তো মোবাইল নাম্বাৰটো দিয়াৰ পাছতে কি হৈছে, মোলৈ এটা এটকা আহিছে বুলি মেছেজ এটা আহিছে, মানে মোৰ একাউণ্টত এটা এটকা এটা পইচা পঠাইছে বুলি মেছেজ আহিছে। আপোনাৰ সেয়া মানে ধৰি লওক গুগল পে' বা ফোনপে'ত মেছেজ অহা নাই, ডাইৰেক্ট যে মেছেজ আহে মেছেজ বক্সত আহিছে যে মোলৈ এটা 1 টকা এটা পঠাইছে বোলে। 1 টকা এটা আপোনাৰ একাউণ্টত গৈছেনে, মেছেজ আহিছেনে? মই বোলো হয় আহিছে, 1 টকা এটা পঠোৱা মেছেজ এটা আহিছে। তাৰ অলপ দেৰি পাছতে কি হৈছে, 13,000 টকা এটা পঠিওৱা মেছেজ এটা মোলৈ পঠাইছে। মানে মেছেজতে আহিছে, মোলৈ মেছেজ আহিছে যে আপোনাৰ একাউণ্টত 13,000 টকা এটা ক্ৰেডিট হৈছে। তাৰ পাছত মোলৈ ৰিটাৰ্ণ কল আহিলে। সেই ব্যক্তিজনে কল কৰিছে, গৈছে যে একদম ভাইজান আপোনাৰ একাউণ্টত ভুলতে মোৰ পৰা 13,000 টকা এটা গুচি গ'ল, মই 0 এটা বেছিকৈ দি দিলোঁ, তো আপুনি 1300 টকাটো কাটি বাকী এমাউণ্টটো মোক ৰিটাৰ্ণ কৰি দিয়ক। তাৰপাছত মই বোলো বেংকৰ একাউণ্টটো মই একপাক চেক কৰি চাওঁ, মোৰ একাউণ্টত পইচাটো সোমালে নে নাই সোমোৱা। চাইছোঁ যে মোৰ একাউণ্টত পইচাটো সোমোৱা নাই। তাৰপাছত চাইছোঁ যে মেছেজটো আহিছে ক'ৰ পৰা, কাৰণ যেতিয়া নেকি আপোনালোকৰ বেংকৰ একাউণ্টত পইচা সোমায় ন, তো তেতিয়া
বেংকৰ পৰা মেছেজ আহিব ষ্টেট বেংকৰ পৰা পইচা সোমালে ষ্টেট বেংকৰ পৰা মেছেজ আহিব পাঞ্জাব নেশ্যনেলৰ পৰা পইচা সোমালে পাঞ্জাব নেশ্যনেলৰ পৰা মেছেজ আহিব যদি আপোনাৰ এলাহাবাদৰ পৰা সোমায় এলাহাবাদৰ মেছেজ আহিব আপোনাৰ যদি গ্ৰামীণ বিকাশ বেংকৰ পৰা সোমায় গ্ৰামীণ বিকাশ বেংকৰ পৰা মুঠৰ ওপৰত পইচা সোমোৱা মেছেজ আহিব কিন্তু মোলৈ যিটো মেছেজ আহিছে সেই মেছেজটো আহিছে আপোনাৰ এটা মোবাইল নাম্বাৰৰ পৰা মানে যিজনে নেকি মোক পইচা পঠাইছিলে তেখেতৰ নাম্বাৰ পৰাই মোলৈ মেছেজ আহিছে যে তোমাৰ একাউণ্টত পইচা ক্ৰেডিট হৈছে মইতো খেলটো গম পাই গ'লো যে ই এটা স্কেমাৰ হয় তাৰ পাছত মই বাপাকে কি কৰিলো সি যেটো মেছেজ পঠাইছিলে সেই মেছেজটোকে কপি কৰি তাত কি কৰিলো আকৌ তালৈ মই ৰিটাৰ্ন পঠাই দিলো আপোনালোকে স্ক্ৰিনত চাই ল'ব ভালদৰে ৰখাই পিনি মই কেনেকৈ মানে মেছেজটো ৰিটাৰ্ন পঠালো তাক তেনেকৈ ৰিটাৰ্ন পঠাই দিলো তো তাৰ পাছত সি গম পাই গ'ল ই এটা চালু মাল তাৰ পাছত আৰু কল নকৰা হ'ল পইচাটো আৰু বিচাৰি হি কল নকৰা হ'ল সো বন্ধু বান্ধৱীসকল এইটোটা সম্পূৰ্ণ মানে স্কেম হয় তেওঁলোকে পইচা নপঠায় পইচা পঠিওৱা এটা তেওঁলোকে মেছেজ পঠাব এটা ফেক স্ক্ৰিনশ্বট আপোনালোকলৈ পঠাব তো তেওঁলোকে আপোনাৰ একাউণ্টত পইচা কিটাটো নাহে কিন্তু তেওঁলোকে কি কৰে এটা মেছেজ ক্ৰিয়েট কৰি আপোনালৈ পঠাই দিয়ে আপোনাৰ লাগিব যদি আপুনি হঠাতে যদি দেখে গম পাব যে নহয় মোৰ একাউণ্টত পইচা সোমাইছে এনেকুৱা টাইপৰ লাগিব বেংকৰ একাউণ্টৰ পৰা পঠিওৱা মেছেজৰ দৰে লাগিব যে আপোনাৰ একাউণ্টত পইচা সোমাইছে কিন্তু প্ৰকৃততে আপোনাৰ বেংকৰ একাউণ্টত হেয়া পইচা নোহোমাই তেওঁলোকে পঠিওৱা এটা ফেক মেছেজ তো মোৰ ঠাইত যদি খুৰাজন হ'লহেঁতেন অবিয়াছলি খুৰাজনে 1300 টকাটো ৰাখি বাকি টকাটো তেখেতৰ একাউণ্টত ভৰাই দিলেহেঁতেন এটা তেখেতৰ একাউণ্টতো 13000 টকা সোমোৱাই নাই আলটিমেটলি ক'বলৈ গ'লে মানে তেখেতৰ প্ৰায় 11300 টকা এটা ৰাতিপুৱাই লোকচান হ'লহেঁতেন ভাগ্য ভাল মই আছিলো তেখেতক বচাই দিলো তো আপোনাৰ লগতো তেনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈ গ'ল কি সেই খুৰাজন যে দোকানী সেই ব্যক্তিজনে কেনেকৈ গম পালে সেইটোৰ বিষয়ে কিন্তু নাজানো কোনোবা চিনাকি মানুহে কৰিছে নে কি সেইটোৰ বিষয়ে নাজানো আই থিংক চিনাকি মানুহে হ'ব পাৰে যদি তেখেত দোকানী বুলি মানে ব্যক্তিজনে ডাইৰেক্টলি ফোন কৰাৰ লগে লগে গম পাইছে নিশ্চয় কোনোবাই নহয় কোনোবাই তেখেতৰ নাম্বাৰটো দিছে সেইজন ব্যক্তি তো সেয়া হয়তো কোনোবা ওচৰে পাজৰে মানুহেই হ'ব পাৰে তেনেকুৱা অচিনাকৈ মানুহটো ঢেৰ কোনোবাই বজাৰ ল'বলৈ আহি থাকে না আৰু বিশেষকৈ আজিকালি হিন্দী ভাষী মানুহ ঢেৰ আহি থাকে আমাৰ অসমত আপোনাৰ ঢেৰ থাকে তেওঁলোকে কাম বন কৰি থাকে তো তেওঁলোক বিৰাট মানে চতুৰটো তো তেওঁলোকে চাগে নাম্বাৰবিলাক দি দিব পাৰে আৰু তেনেকৈ স্কেম কৰিবলৈ লৈছিলে বাচি গ'ল ইমান টকা এটা তো আপোনালোকৰ লগতো হ'ব পাৰে তেনেকুৱা ধৰণৰ তো বি কেয়াৰফুল যদি তেনেকুৱা ধৰণৰ মেছেজ আহে কোনোবাই কয় তেনে ভুলতো পইচা কিন্তু নিদিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰা হয় বিৰামে কিছু ধন্যবাদ জয় অসম